আমাৰ বগৰী সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰমুখ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ডক্টৰ হেমহৰি পেগু, আমাৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ জেপি দাস প্ৰমুখ্যে আপোনালোকে আমি আপোনালোকক সম্বোধন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ আৰু আপোনালোকে যথাসময়ত আহি পোৱাৰ কাৰণে মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ বহু সমস্যা আছে, যিবিলাক সমস্যালৈ বিজেপিয়ে ভিজন ডকুমেণ্ট বনাইছিলে আৰু সেই সমস্যাবিলাক যোৱা কেন্দ্ৰীয় চৰকাৰৰ 10 বছৰ আৰু অসমত বিজেপিৰ 8 বছৰ অতিক্ৰম কৰাৰ পাছত চাহ শ্ৰমিকৰ কথা কওক, 6 জনগোষ্ঠীৰ কথা কওক, বানপানী গৰাখহনীয়াৰ কথা কওক, নিবনুৱা সমস্যাৰ কথা কওক, স্মাৰ্ট মিটাৰৰ কথা কওক, এই সমস্যাবিলাকক বিজেপিয়ে সদায় ঢাকি ৰাখিব বিচাৰে। কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি, ধৰ্মীয় উত্তেজনা, আৰু যেতিয়া আমি সমস্যাৰ কথা কওঁ তেতিয়া বিজেপিয়ে হিন্দুত্বৰ কথা কয়, যেতিয়া আমি নিবনুৱা সমস্যাৰ কথা কওঁ তেওঁলোকে হিন্দুত্বৰ কথা কয়, 6 জনগোষ্ঠীৰ কথা কওঁ হিন্দুত্বৰ কথা কয়। কিন্তু অসমৰ ৰাইজে গম পোৱা দৰকাৰ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হিন্দুত্বৰ যিটো অন্য এটা নগ্ন দিশ, বিজেপিয়ে যিটো হিন্দুত্বৰ কথা কয় আৰু বাস্তৱিকতে যোৱা উপ নিৰ্বাচনত সামগ্ৰীত হিন্দুত্বৰ ধবজাবাহী বুলি দাবী কৰা বিজেপি নেতৃবৃন্দই ইলেকশ্যন জিকাৰ স্বাৰ্থত যিটো পৰ্যায়লৈকে গ'ল, যিটো নতুন এটা নগ্ন দিশ বিজেপিৰ আমি সামগ্ৰীৰ মাটিত দেখিলো, মই ভাবো যে অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে ৰাইজে এই কথাটো গম পোৱাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণেই আমি চামগুৰি সমষ্টিত নিৰ্বাচনৰ মূল দায়িত্ব দিছিলোঁ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক, আৰু তেখেতক মই কৈছিলোঁ যে অসমৰ ৰাইজক আমি জেগাই জেগাই গৈ বিজেপি প্ৰকৃত যিটো চৰিত্ৰ, সেই চৰিত্ৰটো আমি ৰাইজৰ সন্মুখলৈ আনিব লাগিব। আৰু সেই কাৰ্যসূচীটো আমি আজি এই ৰাজীৱ ভৱন ৰঙানদী সমষ্টিৰ নৱ নিৰ্মিত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু মই সেইকাৰণেই ৰকিবুল হুছেইন ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতক মই গোটেই কথাখিনি বিৱৰি সম্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি হোমেন বৰা ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই মই দিল্লীত থকা অৱস্থাত আজি ৰঙানদী ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱনত আপোনালোকৰ যোগেদি আমাৰ কথাখিনি ক'বলৈ আমাক সুবিধা দিয়াৰ কাৰণে আৰু আপোনালোকো আহি যথাসময়ত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ আৰু দিনকে জ্ঞাপন কৰিছোঁ। মূলতে আপোনালোকক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুমুখীয়া চৰিত্ৰটো উদঙাই দিবৰ কাৰণে আজি এই ঐতিহাসিক ৰঙানদী আৰু উত্তৰ অসমত আহি উপস্থিত হৈছে। আপোনালোকে এই উত্তৰ অসমৰ ৰাইজে, উজনিৰ ৰাইজে যিজন হিমন্ত বিশ্ব শৰ্মাক চিনি পায়, যিজন হিমন্ত বিশ্ব শৰ্মাক বুজি পায়, যিজন হিমন্ত বিশ্ব শৰ্মাক জানে, এই হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসমত বেলেগকৈ জানে। নামনি অসমৰ এইবাৰৰ নগ্ন চৰিত্ৰ ৰাজনৈতিকভাৱে তেওঁ যিদৰে দেখুৱালে, সেই কথাখিনি বহুতেই ইয়াত আহি সমান পোৱা নাই কাৰণেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই এই ধুঁৱলি কুঁৱলী পৰিৱেশটো অলপ মুকলি কৰিবৰ কাৰণে আপোনালোকক ওচৰত মোক আহ্বান জনাইছিল আৰু সিমানেই ৰাখিছোঁ। সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে যে বহু সমস্যা অসমত আছে। যেতিয়া আমি চাহ জনজাতিসকলৰ জনজাতিকৰণৰ সমস্যা তেওঁলোকে কৈছিলে 100 দিনৰ ভিতৰত কৰিম, যেতিয়া আমি সেই কথাবিলাক কওঁ তেওঁলোকে আবেগিক হয়
যেতিয়া 350 টকা দৈনিক হাজিৰা দিয়াৰ কথাখিনি কওঁ তেতিয়া তেওঁলোকে আৱেগিক হয় 6 জনগোষ্ঠীক যিসকলক জনজাতি দিম বুলি কৈছিল 100 দিনৰ ভিতৰত সেই লোকসকলক নিদিয়াৰ কথাটো যেতিয়া মনত পেলাই দিওঁ ৰাজপথলৈ আহে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা ৰাইজৰ সমস্যা যেতিয়া আপোনাৰ মূল্য বৃদ্ধিৰ কথা কওঁ স্মাৰ্ট মিটাৰৰ কথা কওঁ মনত পেলাই দিয়াৰ লগে লগে মানুহে আপোনাৰ ঘৰৰ পৰা ওলাই আহে ৰাজপথলৈ ওলাই আহে যেতিয়া ভোটৰ সময় হয় যেতিয়া হিমন্ত বিশ্ব শৰ্মাই আহি ন্যায়ৰ ভোট নালাগে হিন্দুত্বৰ নামত যেতিয়া ভোট খোজে এই গোটেই কথাবিলাক তল পৰি পুনৰবাৰ ৰাইজে সকলো কথা পাহৰি তেখেতক আৰু এবাৰ সুবিধা দিয়াৰ কথা ভাবি বহুবাৰ তেখেতক সুবিধা দিছে সেই কথাখিনিকে মই আজি আপোনালোকক ক'বলৈ আহিছোঁ সামান্য এটা উপনিৰ্বাচনত তেওঁ কিদৰে তেওঁৰ চৰিত্ৰটো যিটো বিশ্বাসযোগ্যতা আৰু